গৰু গোস্তু নাই, সেইকাৰণে এতিয়া চিকেন পোলাও দিয়ে দোৱা কৰা হৈছে। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মৰ্ণিং টাইমৰ ভিডিঅ' হয়। ৰাতিপুৱা বেটাহঁতক ক্লিন আপ কৰাটো মোৰ প্ৰথম কাম। তাৰপিছত তাহাঁতৰ কাপোৰ এইকেইটা ধুবলৈ কাৰণে উলিয়াই লৈছোঁ। আৰু কাপোৰ ধোৱা হ'ল, এতিয়া মানে সিহঁতে পিন্ধা কাপোৰকেইটা ধুব লৈছোঁ। তাৰপিছত মই নিজেও গা পা ধুই আহিলোঁ। গা পা ধুই অকণমান ষ্টাইল কৰি ল'লোঁ। বাচ্চা হ'ল বুলিয়ে কি একদম ধচ নেংকাকৈ থাকিম নহয় নাই বাৰু। সেইকাৰণে মই তাহাঁতক ক্লিন কৰি মই নিজেও গা ধুই একদম লগালগ মানে ষ্টাইল কৰি লওঁ। অন্য নহ'লেও লিপ গ্ল'ছ অকণমান আৰু আইব্ৰ'টো সেইকেইটা মানে কৰোঁৱেই। আৰু চুহাই এইফালে ধুই আহিছিলে বেটাহঁতৰ বটলকেইটা, দুধদানী বটলকেইটা। তাৰপিছত এতিয়া এটা হৈছে, এটাক মাহীয়ে শুৱাই আছে। দুপৰীয়া ভাত পানী খাই বৈ হ'ল আৰু পাছবেলাকে মাহীহঁতৰ ঘৰত দোৱা কৰাইছিলে, মানে মণি মাহীহঁতৰ ঘৰত দোৱা কৰাইছিলে। মাহীহঁতৰ মাহীয়েকহঁত আহিছিলে, তেওঁলোকে মিলি দোৱা অকণমান কৰাইছিলে, তালৈকে মাতিছিলে। সেয়াই এতিয়া মায়ে আৰু মই যাব লৈছোঁ। মায়ে লৈছে এটা বেটাক, মই লৈছোঁ এটাক। আৰু আহিলোঁ, ইয়াতে দুটা পোৱালি আছে। বা এজনীৰ ল'ৰা হয় এই দুটা। সিহঁতিও একদম আমাৰ বেটাকেইটাক দেখি একদম মানে ওচৰৰ পৰা আঁতৰি যোৱা নাই, তাহাঁতকে চাই আছে। ইয়াতে আহিলোঁ, মই মানে চাহ খাবলৈ ৰখিব নোৱাৰিলোঁ, কাৰণ বেটা এটা শুইয়ে গ'ল কোচতে। আৰু মগৰিবৰ টাইমো হ'ব হৈছিলে, সেইকাৰণে বোলো নাই ভিতৰলৈ সোনকালে যাওঁগৈ। সেইকাৰণে ঘৰলৈ আকৌ গুচি আহিলোঁ। আৰু আৰহানে মানে সৰু বেটাই একেবাৰে চবকে দেখি খেলি হাঁহি ক'ব পৰা নাই। ডাঙৰ বেটা আকৌ মোৰ কোচতে টোপনিয়ে গ'ল। সি বাৰু হুমকৈ আছিলে, সেইকাৰণে শুয়ে গ'ল। আৰু আহি আকৌ মই এটা মেক্সি চিলাবলগীয়া আছিলে, গুটাম এৰাই গৈছিলে। এইটো মেক্সি মানে মই ইমানেই বেছি পিন্ধিলোঁ নহয়, গুটাম এৰ খাই গ'ল, মানে চিলাবলগীয়া পৰিস্থিতি হৈ গ'লগৈ। আৰু বহু দিনৰ পিছত বেজি গুলি কাম কৰিছোঁ, সেইটো কাৰণে অলপ অকৰা-অকৰি লাগিছে, তথাপিতো কৰিবতো লাগিবই। আৰু যিহেতু মই চাহ খাই নাহিলোঁ, সেইকাৰণে আকৌ মোৰ ভাগটো দি পঠিয়ালে। এয়া পোলাও, চাহ এনেকৈ চব দি পঠিয়ালে, আৰু চাহ তাহ খালোঁ। যদি এইটো মিনি ব্লগ চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে পিংক হাৰ্ট কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।